কৃষকক পৰ্যাপ্ত সাৰ যোগানৰ দাবী চৰকাৰী পঞ্জীয়নভুক্ত খুচুৰা ব্যৱসায়ীৰ ইউৰিয়া সাৰৰ ক'লা বজাৰক লৈ প্ৰতিক্ৰিয়া বৰপেটা মাৰ্কেটিং বোৰ্ডৰ কৃষকক পৰ্যাপ্ত সাৰ যোগান ধৰাৰ বাবে চৰকাৰৰ আহ্বান জনাই বৰপেটাৰ চৰকাৰী পঞ্জীয়নভুক্ত খুচুৰা সাৰ ব্যৱসায়ীয়ে মাৰ্কেটিং বোৰ্ডে চৰকাৰী পঞ্জীয়নভুক্ত খুচুৰা সাৰ ব্যৱসায়ৰ জৰিয়তে কৃষকসকলক কেৱল ইউৰিয়া সাৰহে বিতৰণ কৰি আহিছে। এই ক্ষেত্ৰত ডিঅপি পটাছৰ লগতে অইন সাৰ চৰকাৰীভাৱে যোগান নধৰাত কৃষকসকল ডিঅপি পটাছ আদি সাৰ অত্যাধুনিক মূল্যত ক্ৰয় কৰিবলৈ বাধ্য হৈছে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰীভাৱে ডিঅপি পটাছ আদি সাৰ যোগান ধৰাৰ বাবে চৰকাৰক আহ্বান জনায়। চৰকাৰী পঞ্জীয়নভুক্ত খুচুৰা সাৰ ব্যৱসায়ীসকলে কয় যে চৰকাৰে মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে অপি পটাছ আদি সাৰ যোগান ধৰিলে কৃষকসকলে যথেষ্ট উপকৃত হ'ব। একেদৰে মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে যি ইউৰিয়া সাৰ যোগান ধৰি আহিছে সেয়া কৃষকসকলৰ বাবে পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰি পৰ্যাপ্ত পৰিমাণৰ ইউৰিয়া সাৰ যোগান ধৰাৰ বাবে চৰকাৰক আহ্বান জনায় চৰকাৰী পঞ্জীয়নভুক্ত খুচুৰা সাৰ ব্যৱসায়ীসকলে। আনহাতে সাৰৰ ক'লা বজাৰক লৈ মাৰ্কেটিং বোৰ্ডক সাঙুৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সম্পৰ্কত বৰপেটা জিলাৰ ইউৰিয়া সাৰ বিতৰণ গোটৰ ডিপো মেনেজাৰ ধৰ্মেন্দ্ৰ কুমাৰ দাসে কয় যে অসম চৰকাৰৰ নিৰ্দেশত মাৰ্কেটিং বোৰ্ডে ৰাজসাহায্যযুক্ত প্ৰতি বস্তা ইউৰিয়া সাৰ চৰকাৰী নীতি নিৰ্দেশনা মৰ্মে জিলা কৃষি বিভাগৰ ফালৰ পৰা অনুমোদন লৈ কেৱল চৰকাৰী পঞ্জীয়নভুক্ত খুচুৰা ব্যৱসায়ীৰ নিজৰ আইডিতহে সাৰৰ আবণ্টন দিয়ে। ইউৰিয়া সাৰ কোম্পানীৰ ব্যক্তিগত ৰিটেইলাৰ কিছুমানৰ নামত প্ৰচাৰিত সাৰ কেলেংকাৰী দুৰ্নীতিৰ লগত মাৰ্কেটিং বোৰ্ডৰ কোনো সম্পৰ্ক নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে। এতিয়া আমি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ বৰপেটা জিলা আমি সাৰ বিতৰণ গোট আমি এইটো বহৰীয়াত নিয়ন্ত্ৰণ বজাৰ সমিতিৰ অন্তৰ্গত হয় আৰু 2022 চনৰ ডিচেম্বৰ মাহৰ পৰা আমি বৰপেটা জিলাত ইউৰিয়া সাৰটো বিতৰণ কৰি আছোঁ আৰু এইটো চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ আমি আমাৰ ইয়াত ৰিটেইলাৰ এতিয়া আজিৰ দিনত 533 জন ৰিটেইলাৰ আছে আমাৰ বৰপেটা জিলাত। তেওঁলোকৰ মাজত আমি এই ইউৰিয়া সাৰটো বিতৰণ কৰিছোঁ। কোম্পানীৰ পৰা এটা এলটমেণ্ট আহে, সেই এলটমেণ্ট মতে আমি নিৰ্ধাৰিত এটা সাৰ আমি পাওঁ আৰু সেই নিৰ্ধাৰিত সাৰখিনি আমি তেওঁলোকৰ মাজত সমান বাবদ আমি বিতৰণ কৰি আছোঁ। আমি এটা ৰিটেইলাৰখিনিৰ মাজত আমি এটা তালিকা এটা বনাওঁ আৰু এই তালিকাটো আমাৰ কৃষি বিভাগৰ পৰা অনুমোদন হয়। এইটো অনুমোদন সাপেক্ষেহে আমি তেওঁলোকক দিব পাৰোঁ। অনুমোদন নোহোৱাকৈ আমি এক বেগ মালো কাকো আমি দিব নোৱাৰোঁ। আমি এনেকৈ আমি ৰিটেইলাৰখিনিক দি আছোঁ আৰু পৰৱৰ্তী সময়ত যেতিয়া আহিব এই সাৰখিনি আমি তেওঁলোকৰ মাজত ইউৰিয়া সাৰ অকল আমাক এতিয়া ইউৰিয়া সাৰখিনি দিছে, ইউৰিয়া সাৰখিনি আমি এতিয়া বিতৰণ কৰি আছোঁ তেওঁলোকৰ মাজত। ইউৰিয়া সাৰখিনিহে যোগান ধৰি আছোঁ এতিয়ালৈকে। হয় হয় বেলেগ সাৰ লাগে। এতিয়া বৰ্তমান সময়ত আজিৰ ডেটত চৰকাৰে আমাক সেই হেৰিখিনি দিয়া নাই, বাকী বেলেগ সাৰখিনি দিয়া নাই। হয়তো পৰৱৰ্তী সময়ত আমাৰ থ্ৰুদি হয়তো ৰিটেইলাৰখিনিৰ কাৰণে বিতৰণ কৰাৰ কাৰণে হয়তো ব্যৱস্থা কৰিব চৰকাৰে, আমি আশা কৰোঁ। আৰু তেতিয়া হয়তো ৰিটেইলাৰখিনিও এটা উপকৃত হ'ব আমাৰ যোগেদি। গতিকে আমিতো এটা আশা কৰোঁ যে তেওঁলোকে চৰকাৰে আমাক এইটো সুবিধা দিব। নাই এইটো বস্তু আমিও শুনা পাওঁ, যদিও ধৰক আমি এই বিষয়ত জড়িত নহয়, কাৰণ এইটো চৰকাৰে তেওঁলোকক ডিলাৰশ্বিপ দিছে কিছুমান ব্যক্তিগত মানুহৰ তাতে। এইটো আগৰ পৰাই চলি আছে তেনেকৈ। ইউৰিয়াখিনিও তেনেকৈ আছিল, আগতে চলি আছিল, কিন্তু 2022 চনৰ পৰা চৰকাৰে এইটো দায়িত্ব আমাক দিয়াৰ পৰা আমি খালি ইউৰিয়াখিনি এতিয়া আমি বিতৰণ কৰি আছোঁ। পৰৱৰ্তী সময়ত যদি ডিএপি বা আন সাৰ দিয়ে তেতিয়াহ'লে আমি সুচাৰুৰূপে এইখিনি কামো চলাই যাম। লয় গোটেইখিনি নহ'লেও যিখিনি মানুহ, কিছুমানে হয়তো নিয়াৰ কাৰণে অলপমান অসুবিধা আছে, কিছুমানে মানে ইনএক্টিভো আছে। এনেকুৱা নহয় যে 533 জনে কাম কৰি আছে, এনেকুৱা নহয়। কিছুমান ইনএক্টিভ ৰিটেইলাৰো আছে যিয়ে পঞ্জীয়ন আমাৰ তাতে কৰিছে, যদিও হয়তো কিছু মাহ ইনএক্টিভ হৈ আছে, আগতে কৰিছিল এতিয়া কৰা নাই কিবা ব্যক্তিগত অসুবিধাৰ কাৰণে। এতিয়া যিখিনি মানুহে কাম কৰি আছে তেওঁলোকেহে সাৰখিনি আমাৰ পৰা লৈ আছে। তেওঁলোকে আমাক এটা তেওঁলোকৰ যিটো ডিমাণ্ড, তেওঁলোকক কিমান মাল লাগিব এনেকৈ এটা আমাক মাহিলী হিচাপত ডিমাণ্ড দিয়ে তেওঁলোকে, আৰু সেই ডিমাণ্ডৰ ওপৰত ভিত্তি কৰি আমাৰ তাতে যিখিনি মাল আহিব সেই মালখিনি আমি তেওঁলোকক সমানে হয়। এই কথাবিলাক লৈ আমাকো মানে সাঙুৰি কিছুমান বাতৰি ওলোৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে, কিন্তু যিখিনি বৈদ্যুতিন মাধ্যমে হওক বা ছপা মাধ্যমে হওক
যিখিনি মাধ্যমে এই বাতৰিবিলাক প্ৰচাৰ কৰিছে তেওঁলোকে কিন্তু আমাৰ পৰা কেতিয়াও এনেকৈ আমাৰ পৰা একো অপিনিয়ন লোৱা নাই। আচলতে তেওঁলোকে মূল কথাখিনি জানিবলৈ চেষ্টাই কৰা নাই আৰু কোনোবাৰ কথা মতে হয়তো শুনি কেনে তেওঁলোকে এটা নিউজ কৰিছে। গতিকে সেই নিউজটো আচলতে আমি সত্যাসত্য একো নাই বুলি কওঁ। এইটো মই আপোনাক দৃঢ়তাৰে ক'লোঁ যে তাৰে কোনো সত্যাসত্য নাই। এইটো এটা অসত্য বাতৰি এটা প্ৰচাৰ কৰিছে বা আমাৰ পৰা একো নজনাকৈ ফাৰ্ষ্ট আমাক আহিব লাগিছিল, তেওঁলোকে আহি কিবা এটা জানি লৈ কেনে তেওঁলোকে প্ৰচাৰ কৰিলে আমি ভাল পালোঁ হয়। ক'লা বজাৰ হোৱা নাই বুলি মই ক'ব নোৱাৰোঁ, কিন্তু আমি যিখিনি ৰিটেইলাৰক মাল দিছোঁ এতিয়ালৈকে তেওঁলোকে ক'লা বজাৰ কৰা বুলি মোৰ ধাৰণা নহয়, বা আমি মাৰ্কেটিং বোৰ্ডে যে কিবা ক'লা বজাৰৰ লগত জড়িত আছোঁ এইটো একেবাৰে অসত্য কথা। তেওঁলোকে এইটো আচলতে ভুল বাতৰি এটা প্ৰচাৰ কৰিছে। চৰকাৰৰ পৰা যিখিনি আমাৰ মাৰ্কেটিং বোৰ্ডৰ হাৰখিনি আমি আহি আছে সেইখিনি হয়তো আমি ৰিটেইলাৰ সন্থাৰ পৰা বা ৰিটেইলাৰসকলে আমি নিয়মমতে পাইছোঁ, কিন্তু সেইখিনি পাইছোঁ যদি আমি সন্তুষ্ট নহয়। আমি 30 বেগ 35 বেগ 47 বেগ 50 বেগ এনেকৈ হাৰ পাওঁ। আমাৰ গাড়ী ভাড়া ৰোডে ভাড়া আমরা গেলে এক্সিজ ভাড়া বেশি ভরবা লাগে। যদি সরকার মালখিনি দিছে ভালে, কিন্তু আমাক যদি 80 বেগ যদি দিলাকৈ আমি এক গাড়ি করে আনবা পারলো হয় আমার হলো সুবিধা হল। কৃষকৰ সংখ্যা বেশি আর যি হার পাইছোঁ খালি উড়িয়া হারখিনি পাইছোঁ আমি, আর বাদ বাকি নিয়মের মতন DAP বা MOP আর এই পটাশ এইবিলাক বস্তু আমি একো পাওয়া নাই। এইগুলা হয়তো রোডের পৰা আনি আমি বিক্রি করবার লাগছে, কিন্তু আমি যদি ইয়াতে যদি উপৰৰ পৰা মানুহ আহে কিন্তু আমি অলপ হল ঠেকত পৰি যাম। কিয় পৰি যাম? ৰেট বেছি দিয়ে কিনবা লাগে, আমাৰ ৰেট বেছি দিয়ে বিক্রি করবা লাগে। আমি তাতে দুর্বলত হয়ে আছোঁ। পোনপ্ৰথমে আমি আপোনাৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ আৰু আমি ক'বলৈ ওলাইছোঁ যে আমি যি মাৰ্কেটিং বোৰ্ডৰ পৰা যি ইউৰিয়া সাৰ পাই আছোঁ এইখিনি আমালোকৰ কাৰণে পৰ্যাপ্ত নহয়। আমালোকৰ কাৰণে আৰু ইউৰিয়া সাৰৰ পৰিমাণটো বঢ়াই দিব লাগে। আৰু কেৱল ইউৰিয়া সাৰেদি খেতি নহয়, এতিয়া আমাৰ পুৰা ছিজন চলি আছে খেতিৰ কাৰণে। আলু খেতি চলি আছে, মাকৈ বুনি আছে, DAP MOP আৰু SSPৰ পৰ্যাপ্ত পৰিমাণে দৰকাৰ আছে, কিন্তু আমালোকে কেৱল মাৰ্কেটিং বোৰ্ডৰ পৰা ইউৰিয়া সাৰখিনি পাই আছোঁ আৰু বাকী যিখিনি DAP MOP SSP আছে সেইখিনি হোলচেলাৰত আছে। হোলচেলাৰত কিনিবলৈ গ'লে আমালোকে বহুত দামেদি সেইখিনি কিনিব লাগে। এক বস্তা DAP 1350 টকা দাম অৰিজিনেলি, এইটো আপোনাৰ গভৰ্ণমেণ্ট ৰেট, কিন্তু এতিয়া আমালোকে 1700 1800 এতিয়া 2000 টকা চলি আছে। মই কালিও মাল লৈছোঁ 1850 টকা এটা দাম লৈছে DAP। আৰু সেইখিনি লৈ আমিতো আপোনাৰ গাড়ী ভাড়া দি লৈ যায়, তাৰপিছত ময়ো 20 টকা 10 টকা 50 টকা এটা লাভ কৰিব খোজোঁ, মই যিহেতু এটা ৰিটেইলাৰ। সেইকাৰণে মই ভাবিছোঁ যে যদি আমাৰ যিখিনি ইউৰিয়া দি আছে মাৰ্কেটিং বোৰ্ডত এনেকুৱা অৱস্থাত DAP SSP আৰু MOP মাৰ্কেটিং বোৰ্ডৰ থ্ৰুতে আমালোকক যোগান ধৰিবলৈ আমি কৃষি বিষয়াক আৰু চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু যদি এইখিনি সাৰ যদি গোটেইখিনি সাৰ আমাৰ মাৰ্কেটিং বোৰ্ডৰ জৰিয়তে দিয়ে তেনেহ'লে নিশ্চয় খেতিয়কসকলে উপকৃত হ'ব বুলি মই আশা কৰোঁ। আমি মাৰ্কেটিং বোৰ্ডৰ পৰা যিখিনি মাল পাই আছোঁ, আমি ইউৰিয়া পাই আছোঁ, সেইখিনিত আমি উপকৃত নহয়। আমাৰ চৰ অঞ্চলত, বৃহত্তৰ চৰ অঞ্চলত বহুত মাল লগা হয়। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমি খোলাবান্ধা চৰৰ পৰা আহিছোঁ, যে মই চৰকাৰক অনুৰোধ জনাওঁ যে মাৰ্কেটিং বোৰ্ডৰ মাধ্যমত আমাৰ ইউৰিয়া আৰু MOP SSP বা DAP চব যোগান ধৰিব লাগে। এই আমাৰ চৰকাৰক কঠোৰ আহ্বান জনাইছোঁ। এইখিনি বাতৰি আমি চৰৰ যিখিনি আমি মাল নদীতে লৈ আছোঁ গোটেইখিনি মাল আমি মাৰ্কেটিং বোৰ্ডৰ পৰা চালান সহ উপযুক্ত চালান সহ মালখিনি আমি লৈ আছোঁ। যিখিনি বাতৰি ওলাইছে এইগিলা চব মিছা বাতৰি। আমি কৃষকক যোগান ধৰি আছোঁ। আপুনি কৃষকক কি হিচাপত যোগান ধৰে? আমি কৃষকক যিখিনি যোগান ধৰি আছোঁ, বাকী ইউৰিয়াখিনি সেই মাৰ্কেটিং বোৰ্ডৰ পৰা পাই আছোঁ। বাকী SSP MOP বা আপোনাৰ DAP চব হোলচেলাৰৰ পৰা আনিব লাগে। খেতিয়ক হয়নে নহয় আপোনালোকে কেনেকৈ গম পায়? আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে আমি যোগান ধৰি আছোঁ। নমস্কাৰ, আপোনালোকৰ মাধ্যমক লগ পাই সুখী হৈছোঁ। আপোনালোকৰ মাধ্যমৰ থ্ৰুত যদি আমাৰ চৰকাৰলৈ, অসম চৰকাৰলৈ যদি কথাখিনি যায় তেনেহ'লে বেছি সুখী হ'ম বুলি ভাবছোঁ। আৰু যদি চৰকাৰে কাৰ্যকৰী কৰে তেনেহ'লে আমাৰ কৃষক বন্ধুসকলৰ বিশেষকৈ সুবিধাজনক হ'ব। কাৰণ অন্নদাতা সিহঁতে, কৃষকে অন্নদাতা, কিন্তু এক বস্তা DAP আজি 1600-1700 টকা কিনিব লগা হৈছে, 1800-1900 2000 টকা কিনিব লগা হৈছে। পটাছৰ দাম 1500, সেই আমি কিনিব লগা হৈছে 1700।
এই কথাগিলা আমি আচলতে যোৱা বছৰ 2023 গুৱাহাটীত আমাৰ অল অসমৰ যিটো এই ফাৰ্টিলাইজাৰ সংস্থা যিটো তাতে আমি আলোচনা হৈছিলোঁ। তাতে আমাৰ MLA আছিল 2-3টা, তাৰপিছতে আমাৰ মাৰ্কেটিং বোৰ্ডৰ CEO ছাৰো আছিল। তাতেও কোৱা হৈছিল যে আমাক এই ৰিটেইলাৰসকলক আপাতত খালি ইউৰিয়া নহয়, লগত আমাৰ এই DAP পটাছ বা যিকোনো সামগ্ৰী আছে, কৃষি বিষয়ত যিবিলাক সামগ্ৰী আছে, প্ৰত্যেকটো সামগ্ৰী আমাৰ মাৰ্কেটিঙৰ থ্ৰুত আহিব লাগে, কিন্তু আজিলৈকে অহা নাই। গতিকে আপোনালোকৰ মাধ্যমত যদি সেইটো হয় বহুতেই সুখী হ'ম বুলি ভাবছোঁ আৰু কৃষকে বেছি লাভদায়ক হ'ব। তাৰ উপৰি আৰু এটা ভুৱা বাতৰি উঠছে যে মাৰ্কেটিং বোৰ্ডৰ পৰা যিগিলা মাল যায় এইবিলাক চোৰাং ব্যৱসায়ত যায় বা আপোনাৰ বেলেগ মাৰ্কেট ডেনমাৰ্ক বা নেপাল ভূটান আদিত যায়, সেইগিলা মিছা কথা আচলতে। কাৰণ আমি যিখিনি মাল পাওঁ মাৰ্কেটিঙৰ পৰা সেই মালখিনি আমাৰ নাটে। কাৰণ 20 বস্তা 30 বস্তা যি মাল পাওঁ আমি 40 বস্তা ওপৰত 50 বস্তাৰ ওপৰত আমি মাল নাপাওঁ বুলি ক'ব পাৰি, কিন্তু 50 বস্তাত মালত আমাৰ বেছি দিলে 3 দিন বা 4 দিন যায়। এক মাহৰ মূৰত আমি 50 বস্তা বা 80 বস্তা মাল পাওঁ। বাকী মালখিনি কোনে পায়? এই স্মগলিং কোনে কৰি আছে? 2 নম্বৰী কামবিলাক কোনে কৰি আছে? আমাৰ একেলগে আপোনালোকে যদি চায় যে মোৰ দোকানৰ লগত আৰু এটা ৰিটেইলাৰ হোলচেলাৰ ৰিটেইলাৰ আছে বা এওঁৰ ৰিটেইলাৰ এজন, এওঁৰ লগত ৰিটেইলাৰ হোলচেলাৰ এজন আছে, সি পাই আছে 7 বস্তা বা 15 বস্তা 25 বস্তা ইউৰিয়া পাই আছে। বিক্ৰী কিন্তু দুজনৰ সমান, দুইজন মানুহৰ সমান। পাৰলে যিজন ছিংগল ৰিটেইলাৰ আমাৰ মাৰ্কেটিঙৰ পৰা মাল লৈ আছে তেওঁৰ বিক্ৰী বেছি, কিন্তু যিজনে হোলচেলাৰ ৰিটেইলাৰ যিজনে 25 বস্তা পালে বা 40 বস্তা 400 বস্তা পালে, সেইজন মানুহৰ আৰু যিজন ৰিটেইলাৰ ছিংগল ৰিটেইলাৰ যিজন তেওঁ পালে 80 বস্তাৰ পৰা আৰু তেওঁ পালে যায় তাতে 25 বস্তা। কিন্তু 25 বস্তা আগত শেষ হয় তাৰ, কিন্তু বিক্ৰী তাৰ কম। কিন্তু 25 বস্তা মাল ক'ত যায় সেইটো আপোনালোকে যদি পাৰে তদন্ত কৰক। সেইখিনি তদন্ত কৰিলে পানী ওলাই যাব, ক'ত পানী আছে, ক'ত চাউল আছে, কিমান ধানত কিমান চাউল বুলি কয় সেইটো অট'মেটিকলি ওলাই যাব। সেইটো